নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 চনৰ 23 এপ্ৰিলত সূৰ্যগ্ৰহণে ৰাশি পৰিৱৰ্তন কৰিবলৈ গৈ আছে আৰু এই ৰাশি পৰিৱৰ্তনৰ পাছতেই 5টা ৰাশিৰ সূৰ্যৰ দৰে জিলিকি উঠিব তেওঁলোকৰ জীৱন, অৰ্থাৎ তেওঁলোকে শুভ ফল লাভ কৰিব। কাৰণ সেই ৰাশিৰ অধিপতি গ্ৰহসকলে সেই ব্যক্তিজনক বিশেষভাৱে ফল প্ৰদান কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মোৰ বিষয়লৈ 13 এপ্ৰিলত সূৰ্যদেৱে মীন ৰাশিত ৰাশি পৰিৱৰ্তন কৰি প্ৰৱেশ কৰিব মেষ ৰাশিত, অৰ্থাৎ মীন ৰাশিৰ পৰা মেষ ৰাশিলৈ ৰাশি পৰিৱৰ্তন কৰিব। জ্যোতিষশাস্ত্ৰত সূৰ্যদেৱৰ এক বিশেষ স্থান আছে। সূৰ্যদেৱ হৈছে সকলো গ্ৰহৰ ৰজা বুলি গণ্য কৰা হয়। যেতিয়া সূৰ্যদেৱ শুভ হয় তেতিয়া এজন ব্যক্তিয়ে যথেষ্ট সন্মান আৰু সম্পদ লাভ কৰে। সূৰ্যদেৱৰ এই ৰাশি পৰিৱৰ্তনৰ ফলত কিছুমান ৰাশিৰ বিশেষ ভাগ্য জিলিকি উঠিব আৰু এই ৰাশিবোৰৰ অধিপতি গ্ৰহবোৰ বিশেষভাৱে জাগ্ৰত হৈ উঠিব। মেষ ৰাশিত সূৰ্যদেৱৰ প্ৰৱেশৰ সৈতে কোনবোৰ ৰাশিৰ বিশেষ শুভ দিন আৰম্ভ হ'ব? সৰ্বপ্ৰথম হৈছে মেষ ৰাশি। মেষ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত তেওঁলোকৰ কামত সফলতাৰ অত্যন্ত সম্ভাৱনা এইভাৱে প্ৰস্তুত কৰিব আৰু এই ৰাশিৰ ব্যক্তিসকল বিশেষভাৱে ভাগ্যৱান হ'ব। চাকৰি আৰু ব্যৱসায়ৰ বাবে এই সময় অত্যন্ত শুভ সময়। আপোনালোকৰ সকলো কামত বিশেষভাৱে আপোনালোকে প্ৰশংসা লাভ কৰিব। আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে বিশেষভাৱে সময় কটোৱাৰ সুবিধা পাব। বিবাহিত ব্যক্তিসকলৰ সাংসাৰিক জীৱন সুখ অনুভৱ কৰা হ'ব। আপোনাৰ পৰিয়ালৰ পৰা হঠাতে খুবেই ভাল খবৰ পোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল হৈ আছে। বিভিন্ন প্ৰকাৰৰ আপুনি বিত্তীয়ভাৱে লাভ কৰিব, যি আৰ্থিক দিশটো অত্যন্ত শক্তিশালী কৰিব। ব্যৱসায়ত লাভ পাব। ভাই ভনীসকলে সহায় কৰিব আপোনালোকক সকলো প্ৰকাৰৰ। সাহস আৰু বীৰত্ব বৃদ্ধি হ'ব। লগতে আপোনালোকৰ সমাজত সন্মান বৃদ্ধি পাব। আপুনি আপোনাৰ পত্নীৰ সৈতে সময় কটোৱাৰ বিশেষ সুযোগ লাভ কৰিব। এতিয়া বৃষ ৰাশিৰ ক্ষেত্ৰত বৃষ ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত আপোনালোক অতি শুভ ফলাফল পাব। চাকৰি বিচাৰি থকা যিসকল ব্যক্তি তেওঁলোকে খুবেই ভাল খবৰ পাব পাৰে। নতুন কাম এটা আৰম্ভ কৰাৰ বাবে এই সূৰ্যদেৱৰ ৰাশি পৰিৱৰ্তনৰ ফলত আপুনি পৰিবহণ, প্ৰচাৰ বা বিত্তীয় লাভালাভৰো সম্ভাৱনা লাভ কৰিব আৰু এই ৰাশি পৰিৱৰ্তনত আপুনি সকলো ফালৰ পৰা লাভ দেখিবলৈ পাব। এই সময়ত শিক্ষাৰ ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে এক আশীৰ্বাদ স্বৰূপ হৈ পৰিব। লেনদেনৰ বাবে আপোনাৰ এই সময় অত্যন্ত শুভ। চাকৰি আৰু ব্যৱসায়ৰ বাবে এই সময় অত্যন্ত লাভজনক বুলি প্ৰমাণিত হ'ব। আপুনি সমাজত সন্মান লাভ কৰিব। আপুনি সকলো কামতে সফলতা লাভ কৰাও দেখা যাব। লগতে আপোনাৰ পাৰিবাৰিক জীৱন আনন্দময় হৈ থাকিব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটাবলৈ সুবিধা পাব। এতিয়া মিথুন ৰাশিৰ ক্ষেত্ৰত মিথুন ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এই সময়ছোৱা বিত্তীয় বিভাগত অত্যন্ত লাভ দেখিবলৈ পাব, যি অৰ্থনৈতিক দিশটো অতি শক্তিশালী কৰিব। ধন সম্পৰ্কীয় বিষয়ত সফলতা অৰ্জন কৰা দেখা যাব। সমাজত সন্মান বৃদ্ধি পাব আপোনাৰ। লগতে আপোনাৰ যি প্ৰেষ্টিজ সেয়াও বৃদ্ধি পাব। বিনিয়োগত লাভজনক বুলি প্ৰমাণিত হ'ব। এই সময়ছোৱাত আপোনাৰ পাৰিবাৰিক সম্পৰ্কত অতি সুসঞ্চাৰ হ'ব। চাকৰি বিচাৰি থকা ব্যক্তিসকলৰ ক্ষেত্ৰত এই সময়ত অত্যন্ত শুভ ফলাফল পোৱাৰ সংযোগ ঘটিব, যাৰ ফলত আপুনি অত্যন্ত সুখী অনুভৱ কৰিব আৰু আপোনালোকৰ পাৰিবাৰিক জীৱন আনন্দময় হৈ থাকিব। এতিয়া সিংহ ৰাশিৰ ক্ষেত্ৰত সিংহ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এই সময়কণ অত্যন্ত লাভজনক। আপোনাৰ এই সময়ত ধনৰ প্ৰৱাহৰ বাবে নতুন সংযোগ থাকিব। ব্যৱসায়ীসকলে লাভ কৰিব পাৰিব। এই সময়টো আপোনাৰ বাবে
আশীৰ্বাদতকৈ কম নহয়, কাৰণ এই সময়কণ আপুনি সূৰ্যদেৱৰ পৰা বিশেষ আশীৰ্বাদ লাভ কৰিব। এই সময়টো আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। লেনদেনৰ বাবে অতি শুভ সময়। আপুনি অকণমান চিন্তা কৰি সঠিক জেগাত আপুনি লেনদেন কৰক, আপুনি শুভ ফল পাব। এই সময়ছোৱাত আপোনাৰ সন্মানো সমাজত বৃদ্ধি পাব। সৰ্বশেষত কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত এই ৰাশি পৰিৱৰ্তনৰ পিছত এই সময়ছোৱাত আপুনি শত্ৰুৰ ওপৰত সকলো সময়তে জয়লাভ কৰা দেখা যাব আৰু আপুনি জয়লাভ কৰিব। আপুনি কৰ্মক্ষেত্ৰত খুবেই সহজভাৱে সন্মান পাব। অৰ্থনৈতিক পৰিস্থিতি আগৰ তুলনাত আপোনাৰ অত্যন্ত শুভ হ'বলৈ গৈ আছে, য'ত আপুনি অতি শুভ ফল লাভ কৰিব। আপোনাৰ স্বাস্থ্য আগৰ তুলনাত বহুতেই উন্নত হ'ব। বৈবাহিক জীৱন আপোনাৰ আনন্দদায়ক হৈ থাকিব। এই সময়ছোৱাত আপুনি চাকৰি আৰু ব্যৱসায়ত অতি শুভ ফলাফল লাভ কৰিব। আপোনাৰ চাকৰিটোত আপোনাৰ পদোন্নতি হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। আপোনাৰ বাবে ব্যয় নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজন। আপোনাৰ পাৰিবাৰিক জীৱন আনন্দদায়ক হৈ থাকিব। অৰ্থনৈতিক ক্ষেত্ৰতো সূৰ্যৰ এই ৰাশি পৰিৱৰ্তনৰ ফলত আপোনাৰ বাবে অতি লাভজনক বুলি প্ৰমাণিত হ'ব। এই আছিল আজিৰ এই ভিডিঅ'টো। সূৰ্যদেৱে ৰাশি পৰিৱৰ্তন কৰাৰ ফলত কেনেধৰণৰ ফল লাভ কৰিব এই ৰাশিৰ ব্যক্তিসকলে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।